সুপ্ৰভাত। আজি মঙ্গলবাৰ। মঙ্গলবাৰৰ দিনটোত হনুমানজীৰ বাবে সৰ্বোত্তম দিন হিচাপে গণ্য কৰা হয়। আজিৰ দিনটোত বজৰংবলীক পূজা কৰা হয়। এই দিনটোত যদি হনুমানজীক সম্পূৰ্ণ ভক্তিৰে পূজা কৰা হয় আৰু বিশেষ বস্তুৰ যত্ন লোৱা হয় তেন্তে নিশ্চয় সুফল পোৱা যায়। বিশ্বাস কৰা হয় যে বহু লোকৰ মংগল গ্ৰহৰ সমস্যা থাকে। এই দিনটোত যদি হনুমানজীক পূজা কৰা হয় তেন্তে সকলো শুভ হ'ব। কিন্তু হনুমানজীক সন্তুষ্ট কৰিবলৈ ভুলতেও এইবোৰ কাম কৰা উচিত নহয়। গতিকে হনুমানজীক সন্তুষ্ট কৰিবলৈ মঙ্গলবাৰে কি ভুল কৰা উচিত নহয় জানো আহক। গাখীৰেৰে তৈয়াৰী মিঠাই ভুলতো হনুমানজীক আগবঢ়াব নালাগে। এই কথাই বজৰংবলীক ক্ষুব্ধ কৰে। হনুমানজীক বুন্দিয়া বেচনৰ লাড়ু আগবঢ়াব লাগে। এইসমূহ ভগৱানৰ অতিকৈ প্ৰিয়। মঙ্গলবাৰে মাংস খাব নালাগে। এই দিনটোত মাদক দ্ৰব্যও সেৱন কৰিব নালাগে। এই সকলোবোৰ প্ৰতিশোধমূলক। আপুনি হয়তো সেইবোৰ গ্ৰহণ কৰি আপোনাৰ জীৱনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মঙ্গলবাৰে যদি বজৰংবলীৰ ব্ৰত ৰাখে তেন্তে এই দিনটোত ভুলতো কেতিয়াও নিমখ নাখাব। মঙ্গলবাৰে কোনেও ঋণত টকা দিব নালাগে, কিয়নো এই দিনটোত দিয়া ঋণ কেতিয়াও ঘূৰি নাহে। গতিকে এই দিনটোত কাৰোবাক খুব ভালদৰে চিন্তা কৰিহে টকা দিয়ক, কাৰণ পাছত সেই টকাখিনি ঘূৰাই পাবলৈ আপুনি বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মঙ্গলবাৰে পশ্চিম আৰু উত্তৰ দিশত যাত্ৰা কৰিব নালাগে। আজিৰ দিনটোত যাত্ৰা কৰিবলৈ হ'লেও গুৰ খাইহে ঘৰৰ পৰা ওলাই যাব লাগে। এই দিনটোত শুক্ৰ আৰু শনিৰ লগত জড়িত কোনো কাম কৰিবও নালাগে। আমি এই দিনটোত ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধিব লাগে। মনত ৰাখিব, এই দিনটোত ক'লা বা নীলা ৰঙৰ কাপোৰ একেবাৰে পৰিধান নকৰিব। মঙ্গলবাৰে নখ কাটিব নালাগে, চুলিও কাটিব নালাগে। এই বস্তুবোৰৰ বিশেষকৈ যত্ন লোৱা উচিত। এই দিনটোত মনত ৰাখক যে কাৰো লগত কেতিয়াও কাজিয়া নকৰিব, কাৰণ মঙ্গল গ্ৰহৰ দিনটোত যদি আপুনি শুভ কাম নকৰে তেন্তে আপুনি হয়তো গোটেই জীৱন যুঁজ দি অনুতাপ কৰিব লাগিব। আশা কৰোঁ আমাৰ জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে মঙ্গলবাৰে হনুমানজীক সন্তুষ্ট কৰিবলৈ কি কি কৰিব নালাগে আপোনালোকে নিশ্চয় বুজিছে। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।